নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ আকৌ সকলোকে স্বাগতম জনাইছো। আজি পাঠ 1 দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1 যিটো পৰিচয় মানে ইন্ট্ৰডাকশ্যন সাধাৰণ তথ্য কিছুমান চাম আৰু উদাহৰণ কেইটামান চাওঁ। এটা ভিডিঅ' অলৰেডি দিয়া হৈছে, এইটো দ্বিতীয় নম্বৰ ভিডিঅ' পাৰ্ট 2 হ'ব। তো ইয়াতে আমি উদাহৰণত প্ৰথমতে ৰিড কৰিম প্ৰশ্নটো কি কৈছে। ইয়াতে এইটো প্ৰশ্ন কৰাৰ ধৰণ দুটা বা বহুতো আছে, মই দুই ধৰণে কৰিব পাৰো। মই জানাত দুই ধৰণে কৰিব পাৰি, সেই দুই ধৰণটোৱে দুটা ধৰণেই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, যেটো তোমালোকক সহজ লাগে সেইমতে কৰিবা। ইয়াৰ বলা এতিয়া বেছি কথা নকয় আমি ধৰণটোলৈ যাওঁ। ইয়াতে চোৱা কি কৈছে, দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা কি বুলি কৈছে 2q আৰ্হিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আৰ্হিৰ, য'ত q কোনোবা এটা অখণ্ড সংখ্যা। q মানে যিকোনো হ'ব পাৰে, q মান belongs to z বুলি ধৰি ল'ব পাৰি। অখণ্ড সংখ্যা z বা i এই দুটা ধৰি ল'ব পাৰি। i মানে ইণ্টিজাৰ সংখ্যাই প্ৰভাৱ পৰে। তো এই বিলংছ চিনটো তোমালোকৰ নাই, তেনেহ'লে আমি এইটো নিদিওঁ। ইয়াতে প্ৰথমতে কি কৈছে আমি সেইটো চাবলৈ যাওঁ। আমি সমাধানলৈ যাওঁ। চোৱা প্ৰথমটো হ'ল যিটো নেকি কিতাপত দিয়া আছে, আমি এইটো লৈ পিছতে আহোঁ। প্ৰথমতে আহোঁ যিটো নেকি অলপ সহজ ধৰণে হয়। স্কুলতো নিশিকাই বাৰু, তো শিকাই দিব লাগে মোৰ হিচাপত। শিকাই দিলে এটা কি হয়, যোনে নাজানে সেই ধৰণটো সহজ পদ্ধতিটো কি কৰিব পাৰে, তেওঁ ল'বলৈ সহজ পদ্ধতিটোৰ দ্বাৰা সমাধান কৰিব পাৰে। তো চোৱা আমাক কৈছে যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা। ওকে, আমি লিখো প্ৰথমতে যুগ্ম সংখ্যা। অখণ্ড সংখ্যা লিখি দিওঁ, ভাল হ'ব। যুগ্ম অখণ্ড সংখ্যা। তাৰপিছত এইফালে লিখিম অযুগ্ম অখণ্ড সংখ্যা। এতিয়া যুগ্ম সংখ্যা কি কি? 2, 4, 6, 8 আৰু আছে, আমি এইবোৰ নলওঁ। অযুগ্ম অখণ্ড সংখ্যা 1, 3, 5, 7, ইয়াতে কেইটা আছে? 5টা, 9 আৰু আছে, সেইবোৰ আমি নলওঁ। ওকে, প্ৰথমতে যুগ্ম সংখ্যাৰ কথা কওঁ। যুগ্ম সংখ্যা কি কৈছে? 2q + 1 আৰ্হিৰ হ'ব এই বুলি কৈছে। তেতিয়াহ'লে প্ৰথমতে মই কি কৰোঁ, ইয়াৰ যুগ্ম অখণ্ড সংখ্যাটোক কৰিবলৈ যাওঁ। প্ৰথমতে এই 2 হৰণ কৰিম। ওকে, কিহেৰে হৰণ কৰিব লাগে? এইটো এটা মেইন প্ৰশ্ন হয়নে? কিউৰ লগত কি আছে? 2 হয়নে? এই কিউটোৰ লগতো কি আছে? 2। মানে আমি কিহেৰে হৰণ কৰিব লাগিব? 2ৰে হৰণ কৰিব লাগিব। ঠিক আছে, এইটো এটা তোমালোকৰ মনত ৰাখিবা যে কিউৰ লগত যিটো থাকে এইটো দি হৰণ কৰা বুজায়। এইটো দি কি বুজায়? হৰণ কৰা। কেনেকুৱা ধৰণে বুজায় মই সেইটোও কৈ দিছো বাৰু। চোৱা, এটা যদি নিয়ম থাকে ফৰ্মুলা a = যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো bq + r, এইটো আছিলে মানে কি কৰিছিলে, a কিহেৰে হৰণ কৰিছিলে? b ৰে। ইয়াতে q পাইছিলো, তাৰপিছত ইয়াতে আমি bq পাম, তাৰপিছত তলত কি ৰৈ যাব? r। মানে এই বস্তুটোৰ কথা ইয়াতে কোৱা হৈছে। ঠিক আছে, তেতিয়াহ'লে এই যিটো সংখ্যা থাকিব কিউৰ লগত, এই সংখ্যাটো কি হ'ব? b। তেতিয়াহ'লে এইটো সংখ্যা কি হ'ব? b। এইটো সংখ্যা কি হ'ব? b। সেইটোৰে কথা ইয়াতে কৈছে। ঠিক আছে, তো এইখিনি বস্তু মই সূত্ৰটো ওপৰত লিখি থৈ দিওঁ ন প্ৰশ্নৰ লগত, তেতিয়াহ'লে অলপ বেছি ভাল হ'ব। a = কি হ'ব? bq + r হৈ গ'ল। তেতিয়াহ'লে কি হ'ব, তোমালোকৰ অলপ মাইণ্ডত আহি যাব। তো এতিয়া চোৱা, আমি ইয়াতে আলোচনা কৰোঁ। আমি 2ক হৰণ কৰিব লাগে কিহেৰে? 2ৰে। ওকে, 2 × 1 = 2, কি ৰৈ গ'ল? 0। আকৌ 4 হৰণ কৰিব লাগে কিহেৰে? 2ৰে। মানে 2ৰেই এই গোটেইকেইটাকে আমি কিহেৰে হৰণ কৰিম? 2ৰেই কৰিম। ঠিক আছে, তো 2ৰে 4 হৰণ কৰিলে আমি কি পাম? 2 × 2 = 4, 0। তাৰপিছত 6 আকৌ 2ৰে কৰা, 2 × 3 = 6, কি নামিল? 0।
তাৰপিছত আৰু এটা কৰা কি আছে 8 8ক কৰা 2ৰে 2 4 গুণে 8 আমিল 0 10ক নকৰো নেকি নে আমি 4টাই কৰো বাৰু 10ক আমি নকৰো ইয়াৰো এটা মুছি দিছো বাৰু নহলে কি হৈ যাব বহুত দীঘলীয়া যাব তোমাল কৰিব পাৰো হা ইয়াৰ পৰা আমি এতিয়া কি সমাধান পাম চোৱা আমি হেতুহে চাব লাগে হয়নে নাই আমি ইয়াৰ পৰা কি পালো প্ৰথমটোত চোৱা ইয়াতে চোৱা এই বস্তুটোলৈ মন কৰো ভিতৰত থকাটো হা যেটো মই হালধীয়া ৰঙেৰে ৰঙিয়াই দিছো তাৰ পিছত কি কৰিব লাগে প্ৰথমতে মই হেতু লিখি লওঁ 2 প্ৰথমটোত আছে 2 তাৰপিছতত আছে 4 তাৰপিছত 6 তাৰপিছতত 8 ওকে এতিয়া তোমালোকে বাহিৰত 2 আৰু এইটো 1 এইটো 2 এইটো 2 এইটো 2 এইটো 3 এইটো 2 এইটো 4 এইকেইটা কি হ'ব পূৰণ হ'ব বুজিছানে সমানচিন হ'ব 2 পূৰণ 1 যোগ কি হ'ব 0 তাৰে কি আছিলে 2 পূৰণ 2 যোগ 0 তলত 0 ৰৈ গৈছে তো 0 ৰৈ গৈছে সকলোতে হয়নে 0 ৰোৱা আছে ইয়াতে সকলোতে তাৰপিছত 6টো কি হ'ব 2 পূৰণ 3 যোগ 0 8 হলে কি আছিলে 2 পূৰণ 4 পাইছিলো যোগ 0 পাইছিলো ইয়াতে মই এটোৱে ক'ব বিচাৰিছো প্ৰথমতে মই কি কৰো ইয়াৰে কালাৰ কেইটা খুঁজো নহলে ইয়াতে কি হয় কালাৰটো থাকে ইয়াতে কি আছিলে 2 আছিলে ইয়াতেও 2 আছিলে 2 হৈ গল এতিয়া আমি ইয়াৰ পৰা কি পালো মানে ইয়াৰ পৰা কনক্লুজন কি পালো এটোত চোৱা এটোত কি পালো তাৰমানে কালাৰ বেলেগ লৈছো এটো 2 টো ধৰি লোৱা ইয়াতে কি পালো বি পূৰণ কিউ প্লাস আর পালো নে নাই সেম এটোতো ধৰি লোৱা a ইকুয়ালস টু বি কিউ প্লাস আর ইয়াতেও পালো a ইকুয়ালস টু বি কিউ প্লাস আর আর যেহেতু শূন্য মানে যেহেতু যোগৰ পিছত শূন্য আছে এটো হয়নে আৰু বিৰ মান যেহেতু 2 আছিলে সকলোতে আমি কি লিখিম 2 লিখিম আৰু a নিলিখি এটো কি লিখিম এই সংখ্যাটো লিখি দিম ইয়াতে সংখ্যাটো প্ৰথমতে কি আছিলে 2 টুৱাইস কিউ 4 টুৱাইস কিউ তাৰপিছত এটো আছিলে 6 এটো টুৱাইস কিউ আৰু ইয়াতে কি হ'ব 8 এটো কি হ'ব টুৱাইস কিউ মানে কিউ কোনোবা এটা কি হ'ব কিউ যি কোনো এটা খণ্ড কি হৈছিলে ইয়াতে প্ৰশ্নত কি কৈছে যোগাত্মক অখণ্ড সংখ্যা কৈছে ন যোগাত্মক যুগ্ম অখণ্ড সংখ্যা ওকে তেনেহলে কিউ কি হ'ব ইয়াতে কিউ যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা হ'বনে এইটো মানে এইখিনিয়ে বস্তু তলত লিখি দিব লাগে কিন্তু এইটো মই ভালদৰে লিখি দিম কথা নাই ইয়াতে এতিয়া চোৱা সূত্ৰটোলৈ মন কৰা সূত্ৰটো কি পালো আমি এইটো পালো তেনেহলে এইটো বস্তু মই এতিয়া তললৈ লৈ আহিছো তো আমি ইয়াৰ পৰা আমি সুবিধা মতে কি পালো সেইটোহে লাগে হয়নে নাই আমাৰ এইখিনি কৰিলো কৰাৰ পিছত আমাৰ ইয়াতে এটাকে আমি দিব পাৰো বা গতিকে যি দিয়া আমি ইয়াতে দিব পাৰো আমি ইয়াৰ পৰা এইটোৱে পালো এটাকে ইয়াৰে মানেটো এতিয়া অলপ সহজ ধৰণে লিখিব পাৰিলে বেছি ভাল আমি ইয়াতে লিখিব পাৰো এটাকে যোগাত্মক এইটো যুগ্ম আছিলে যুগ্ম অখণ্ড সংখ্যা যোগাত্মক কি হ'ব যুগ্ম অখণ্ড
সংখ্যা সমান টুৱাইচ কিউ আমি এইটোৱে পালো ইয়াতো আমি কি পাম এইটোৱে পাম 2q প্লাস 0 আছিলে প্লাস 0 তো কামেই নাই তেনেহলে 2q হ'ব হয়নে নাই কিউৰ মান যিকোনো হ'ব পাৰে 1 2 3 4 5 যেটো নেকি আছে ইয়াতে এনেকুৱা হ'ব পাৰে ঠিক তেনেকুৱাকৈয়ে আমি অযুগ্মৰ ক্ষেত্ৰতো কামটো কৰিম এইটো নিশ্চয় তোমালোকক সহজ লাগিছে এইটো কিন্তু স্কুলত নিশিকায় ঠিক আছে তো নিশিকায় মানে হয়তো প্ৰব্লেমো কিবা থাকিব পাৰে নাজানো কিন্তু কৰাৰ ক্ষেত্ৰত ইয়াতে একো প্ৰব্লেম নাই তোমালোকে কৰি দিব পাৰো কৰি দিলে টিচাৰে নাম্বাৰো দিব লাগিব কাটিবও নোৱাৰে মই ইয়াতে বৰ্ডাৰ দি দিছো তোমালোকে তলত লিখিবা যদি পৰীক্ষাত লিখিব লাগে এনেকুৱাকে তলত লিখিবা মই ইয়াতে জাগাটো আৰু ওচৰতে শেষ কৰিব বিচাৰিছো ঠিক আছে তো ইয়াতে অযুগ্মৰ ক্ষেত্ৰত আহা সেম একেই আহা কি কৰিবা প্ৰথমতে এই একক কৰা তাৰপিছত 3ক কৰা 5ক কৰা 7ক কৰা কিহেৰে বা দুইয়েৰে কৰিবা নিশ্চয়কৈ মন ৰাখিবা দুইয়েৰে কৰিব লাগিব আমাক প্ৰশ্নত কিউৰ লগত যিটো সংখ্যা দিয়া আছে সেইটো দ্বাৰাহে কৰিব লাগিব হয়নে নাই এতিয়া মই একক কৰিম 3ক কৰিম 5ক কৰিম 7ক কৰিম বাকিখিনিকো কৰিব লাগে তোমালোকে নিশ্চয় ট্ৰাই কৰিবা ঠিক আছে মই যাতে বেছি দীঘল নহয় সেইটো কাৰণে চেষ্টা কৰিম তো ইয়াতে একক যদি হৰণ কৰিব লাগে কিহেৰে দুইয়েৰে 0 বাৰ যাব 2 0 গুণ 0 থাকিব কিমান 1 3ক কৰিব লাগে দুইয়েৰে 2 1 গুণে 2 থাকিব কিমান 1 5ক কৰিব লাগে দুইয়েৰে 2 2 গুণে 4 হৈ গ'ল 1 7ক কৰিব লাগে 2 3 গুণে 6 নামিব কিমান 1 সকলোৰে ক্ষেত্ৰত কিন্তু 1 ৰৈছে মানে এইটো অযুগ্মৰ ক্ষেত্ৰত স্বীকৃত হৈছে মানে তেওঁ গম পাইছে যে এইটো হ'ব তেনেহ'লে ইয়াতে আমি কি লিখিব পাৰো ভিতৰত কি আছে 1 সমান 2 পূৰণ 0 যোগ কিমান ৰৈ গৈছে 1 ইয়াতে ভিতৰত কি আছে 3 সমান 2 পূৰণ 1 যোগ 1 তাৰপিছত কি আছে 5 সমান কি আছে 2 পূৰণ 2 যোগ 1 এইখিনি হ'ল তাৰপিছত আমি ইয়াতে আৰু কি লিখিম 5 তাৰপিছত 7 7ক কি লিখিছো 2 পূৰণ 3 যোগ 1 তেনেহলে ইয়াতে আমি লিখিব পাৰো এতেকে যোগাত্মক এইটো আছিলে না প্ৰশ্নত যোগাত্মকে লিখা আছে হয়নে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা সমান কিমান পাম 2q প্লাস 1 মই 2q প্লাস 1 পাম কেনেকৈ পাম চোৱা এইটোলৈ মন কৰা এইটো a ধৰি ললো q প্লাস 1 বিৰ জায়গাত আমি কি ল'ব পাৰো মানে এৰ জায়গাত 2q প্লাস 1 হৈ গ'ল নে নাই এইটোৰে কথা ইয়াতে কৈছে নহলে ইয়াৰ পৰা আমি এইখিনিয়ে বুজি পালো যে এইটো কি হ'ব অযুগ্ম অখণ্ড সংখ্যা হ'ব এইটো হ'ল ধৰা সহজ পদ্ধতি এতিয়া যদি আমি টান পদ্ধতিলৈ যাওঁ যেটো নেকি তোমালোকক স্কুলত শিকায় সেই নিয়মটোত যদি যাব লাগে সেইটো আমাৰ ধৰা হল আহিব তোমাৰ কি আহিব ধৰা হল নিয়মত আহি যাব এতিয়া ধৰা হল নিয়মত কৰিব লাগিলে আমি এটা বস্তু চাব লাগিব ইয়াতে ধৰা তুমি এ ধৰা বি ধৰা যিকোনো এটা বস্তু ধৰি ল'ব পাৰা আমি এইটো অন্য ধৰণে লিখি লওঁ ন ইয়াতে কি লিখিম অন্য ধৰণে এতিয়া আমি অন্য ধৰণে কৰিম অন্য ধৰণে কৰিব লাগিলে হেল্ল' অন্য ধৰণে যদি আমি কৰিব লাগে এইটো আমাৰ কি কৰিব লাগিব ধৰি ল'ব লাগিব ধৰা হল
ধৰা হল a এটা কি হব ধৰা হল a এটা যোগাত্মক খণ্ড সংখ্যা a এটা যিকোনো যোগাত্মক দিয়া আছে না যোগাত্মক অখণ্ড সংখ্যা ইয়াতে লেখতে ইমান টাইম লাগে নে ইমান দীঘল লিখিব লাগে ওকে ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু ইয়াতে আমাৰ কিউৰ লগত কি আছে 2 তেতিয়াহলে আমাৰ ইয়াতে সূত্ৰটো কি আছিলে আৰু ইয়াতে লিখিব লাগিব আৰু b equals to 2 b এর মান 2 দিয়া আছে তারমানে a equals to twice q মানে এটো দিয়া আছে না নাই বা a equals to twice q plus 1 দিয়া আছে তেনেহলে এটোৰ মান কি হয় b হয় এটোৰ মান b হয় ঠিক আছে এটো বস্তু হৈ গল এতিয়া আমি ইয়াতে চাও সো এটা উদাহৰণৰ দ্বাৰা বুজাইও দিম ধৰা মই 5 ললো যে 2 এৰে যে হৰণ কৰো 2 2 গুণে 4 ৰৈ গল কিমান 1 মানে এই 1 টো এই 2 তকৈটো ডাঙৰ হ'ব নোৱাৰে ডাঙৰ হলেতো আকৌ হৰণ যাব হয়নে নাই তেতিয়াহলে এই যেটো 1 আছে এই 1 টো এই যেটো তলত 1 আছে এই 1 টো কি হ'ব লাগিব ইয়াতে যেটো সংখ্যা থাকিব মানে ইয়াতে যেটো সংখ্যা থাকিব তাতকৈ কি হ'ব লাগিব এটো সৰু হ'ব লাগিব হয়নে তো ডাঙৰ থাকিব আৰু এটো কি হ'ব লাগিব সৰু হ'ব লাগিব তেতিয়াহে এটো মিলিব যদি এটো ডাঙৰ হৈ যায় মানে তলৰটো যদি ডাঙৰ হৈ যায় তেতিয়াহলে কি হ'ব লাগিব এই সংখ্যাটো এতিয়া আৰু একবাৰ হৰণ যাব তেতিয়াহলে আমাৰ ইয়াতে কি কৰিব পাৰো এতিয়া আমি b টো লৈ ললো এটো বস্তু এনেকুৱা হৈ গল এতিয়া আমি কি কৰিম যেহেতু r ৰৈ যায় r টো কি হ'ব লাগিব শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ হ'ব আৰু 2 তকৈ সৰু হ'ব লাগিব যদি সৰু হ'ব লাগে তেতিয়াহলে আমাৰ কি আহিব r ৰ মান আমি কি পাম যদি 0 less than equals to r less than 2 this implies কি হ'ব লাগিব r equals to 0 1 0 আৰু 1 এই হ'ব লাগিব 2 হ'ব নোৱাৰে যদি এটো হ'ব নোৱাৰে তেতিয়াহলে আমি ইয়াৰ পৰা আৰু অলপ আগুৱাই যদি যাও মানে এটো প্ৰশ্ন এই নিয়মটোত কৰিব লাগিলে অলপমান টান যেন লাগে আৰু বস্তুটো ঠিক আছে তো ইয়াতে আমি এতিয়া কি কৰিব পাৰো এই বস্তুটো আমি যদি যিকোনো যোগাত্মক অখণ্ড সংখ্যা হল আৰু b equals to এটো তেনেহলে r ৰ মান যেতিয়া এটো হ'ব তেনেহলে r equals to twice q plus 0 আৰু r equals to twice q plus 1 এটোৱে আহিব হয়নে নাই এটো কি হ'ব যুগ্মৰ ক্ষেত্ৰত হ'ব আৰু এটো কি হ'ব অযুগ্মৰ ক্ষেত্ৰত হ'ব এখিনিটো কোৱা আছে এটো বস্তুটো কিন্তু কিতাপত অলপ পকাই দিয়া আছে চোৱা এটো হয় এটো পাইছো তেনেহলে এটো লাষ্টৰ লাইনটো চোৱা লাষ্টৰ লাইনটোত দিয়া আছে এইখিনি বস্তু লিখিব লাগে a equals to twice q r here তেন্তে a এটা যুগ্ম সংখ্যা মানে এটা যুগ্ম অখণ্ড সংখ্যা তেনেহলে এটো হৈ গল এটো যদি হৈ গল তেতিয়াহলে আমি ইয়াতে কি লিখিব পাৰো আমাৰ twice q plus 0 যেটো আছে আমি 0 টো নোহোৱা কৰি দিব পাৰো হয়নে যেহেতু 0 0 কোনো কামই নাই তেনেহলে যদি এটো হয় তেতিয়াহলে আমি ইয়াতে লিখি দিব পাৰো কি বুলি লিখিম এতিয়া
আমি এইটো বস্তু কি লিখিব পাৰো এতেকে r equals to twice q হলে আমি এনেকৈ লিখি দিব পাৰো নহলে কিতাপৰ মতেও দি দিও তোমালোকৰ যাতে এটো হয় r ৰ মান যেহেতু এটো তেতিয়া হলে আমাৰ এটো a বুলি দি দিও হয়নে a বুলি দিলে বেছি ভাল হয় সো এটো a equals to এটো a equals to a equals to twice q যত আমি এটো লিখিব পাৰো twice q কি হ'ব twice q হলে যাতে আমাক কি বলি q টো যিকোনো এটা অখণ্ড সংখ্যা হয় তেন্তে a এটা হলে a টা যুগ্ম অখণ্ড সংখ্যা আৰু আমি এনেকৈ দিব পাৰো এন্ড সিম্বলৰ দ্বাৰা দিব পাৰো আৰু a equals to twice q plus 1 আছে ন মান হলে a এটা কি হ'ব অযুগ্ম অখণ্ড সংখ্যা খিনি আছিলে ইয়াতে কৰিব ইয়াতে কিন্তু সৰু হৈছে হয়নে কিন্তু এইটো চোৱা অলপ দীঘলীয়া হলেও কি হয় তোমাৰ বুজিব পৰা ধৰণৰ হয় এতিয়া তোমালোকে এইটো নিয়মত কৰিবা সেইটো নিয়মত কৰিবা তোমালোকৰ কথা হল এটো হৈ গল 2 নম্বৰ উদাহৰণ এতিয়া আমি আহো 3 নম্বৰ উদাহৰণটোলৈ তিনি নম্বৰ উদাহৰণটো দেখিয়ে গম পাইছো চাগে তোমালোকে নিশ্চয় ইয়াতে কি হ'ব হৰণ কৰিব লাগিব কিহৰ দ্বাৰা 4 ৰ দ্বাৰা আৰু কিউ যিকোনো এটা থাকিব পাৰে তেতিয়াহলে আমি ইয়াতে যদি কামটো কৰো তেতিয়াহলে আমি ইয়াতে কি কাম কৰিম প্ৰথমতে হেতুৱে লও নেকি ইয়াতে যি ধৰণে কৰিছিলো আমি সেই ধৰণে যুগ্ম অখণ্ড সংখ্যা মানে অযুগ্ম অখণ্ড সংখ্যা ইয়াতে প্ৰশ্নত কি কৈছে যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই ইয়াতে যুগ্ম আৰু অযুগ্মৰ কথা কোৱা নাই অকল অযুগ্মৰ কথাই কৈছে কি কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q plus 1 নাইবা 4q plus 3 আৰ্হিৰ এনে 4q plus 1 নাইবা 4q plus 3 আৰু যত q এটা কোনোবা অখণ্ড সংখ্যা ইয়াতে এটাই কথা কৈছে অযুগ্মৰ কথা ইয়াতে বেলেগ একো কোৱা নাই তো আমি সহজটোত কৰো প্ৰথমতে তাৰ পিছত ধৰি লোৱা মানটো লৈ যাম নেকি তোমালোকক যদি এইটো নিয়মত নালাগে এইটো নিয়মত নকৰিবা কথা নাই ইয়াতে আমি যদি কৰিব লাগে আমি কি বুলি কৰিম অযুগ্ম অখণ্ড সংখ্যা হয়নে অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা কি হ'ব 1 3 5 7 9 11 13 15 এইবোৰে হ'ব হয়নে নাই অযুগ্ম সংখ্যা হলে তেন্তে 4q plus 1 নাইবা 4q plus 3 আৰ্হিৰ যত q কোনোবা এটা অখণ্ড সংখ্যা 3 লৈকে লৈছে কিমান লৈকে লৈছে 3 লৈকে তেতিয়াহলে আমি 1 আৰু 3 বাকি নললেও কথা নাই কিন্তু বুজিবৰ কাৰণে আমি এইখিনিও লম কেইটামান লম আৰু ঠিক আছে তেতিয়া আমি কিহেৰে হৰণ কৰিব লাগে 4 ৰে কাক হৰণ কৰিব লাগে একক 4 0 গুণে 0 তেতিয়াহলে 1 নামিল 3 কৰিব লাগে 4 ৰে 4 0 গুণে মন্তি বানিছে 4 0 গুণে 0 আজি 0টো কি হৈছে আহিব খোজা নাই 4 0 গুণে 0 মানে কিমান পাম 3 তাৰপিছত যদি মই 5 লওঁ 5ক আমি 4 ৰে হৰণ কৰিলে 4 1 গুণে 4 নামিব 1
তাৰপিছত আমি যদি লওঁ 4ৰে হৰণ কৰিলে 4 1 গুণে 4 নাহিব 3 তাৰপিছত 9 লওঁ 9 ল'লে 4 2 গুণে 8 নাহিব 1 তাৰপিছত 11 লওঁ 11ক 4 3 গুণ 12 হৈ যায় তেনেহ'লে 4 দুগুণে 8 নাহিব কিমান 11 8 গ'লে 3 তাৰপিছত আমি লওঁ 13 ল'লে 4ৰে হৰণ কৰিলে 4 3 গুণে 12 নামিব 1 আৰু বাকীখিনি নলওঁ দিয়া হয়নে 15টোও লৈ লওঁ কথা নাই লিখিছো যিহেতু 15 4 লৈ কাটিলে 4 4 গুণে 16 তেনেহ'লে 4 3 গুণে কিমান হ'ব 12 নামিব কিমান 3 1 3 1 3 1 3 ৰৈ যোৱাখিনি এনেকুৱাকৈ দেখুওৱা হৈছে তুমি বেছি কৰিব নালাগে দুটা বা তিনিটা কৰিলে হৈ গ'ল ইয়াতে আমি এতিয়া কি ল'ব লাগে যিহেতু ইয়াতে কি কৈছে 1 আৰু 3 লৈকে দেখুৱাইছে তেতিয়াহ'লে তুমি 3 লৈকে যাবা বেছি দূৰ যাব নালাগে ঠিক আছে তো আমি ইমান দূৰলৈকে যাব নালাগে মই যিখিনি কৈছে সেইখিনি কৰা দুটা কৈছে দুটাই কৰা তিনিটা কৈছে তিনিটাই কৰা হৈ গ'ল এইখিনি আমি কৰিবৰ কাৰণেহে মানে বুজিবৰ কাৰণেহে লোৱা হৈছিল এতিয়া আমি ইয়াতে কি ল'ম 1 সমান 4 পূৰণ 0 সমান কিয় দিছো মই যোগহে হ'ব নে তো যোগ 1 তাৰপিছত আহিব মই 3 থাকাটো ইয়াতে লৈছো বাৰু 3 সমান 4 পূৰণ 0 যোগ 3 হৈ গ'ল মানে এইটো কি হৈছে a ইকুৱেলছ টু 4q প্লাছ 1 আৰু এইটো a ইকুৱেলছ টু 4q প্লাছ 3 এইটো নিয়মত আহিছে হল এইখিনি আমি গোটেইখিনি যদি লওঁ আছিলে প্লাছ মই দেখুৱাবৰ কাৰণে গোটেইখিনিয়ে ৰাখিম বুলি ভাবি আছো গোটেইখিনিয়ে ৰাখো ন 3 আছিলে 5 এইটো 5ক যদি 4ৰে কৰো 4 1 গুণে 4 নামিব 1 তাৰপিছত যদি কৰো 7 সেইটো 4 1 গুণে 4 নামিব 3 9 তাৰপিছত ইয়াতে থাকিব 4ৰে 4 দুগুণে 8 নামিব 1 11 তো 4 2 গুণে 8 নামিব 3 13 4 কৰিলে 4 3 গুণে 12 নামিব 1 15 4ৰে কৰিলে 4 3 গুণে 12 নামিব 3 তো 1 থকাখিনি মই এটা সাইড কৰিম তো যোগ 1 তাৰপিছত ইয়াতে আৰু 1 ক'ত আছে মানে এইটো য'ত তলত 1 ৰৈ গৈছে আমি এইখিনি এটা সাইড কৰিম আৰু 3 থাকাটো এটা সাইড কৰিম ঠিক আছে তো এইটো বস্তু মাৰ্কিং কৰি দিলো সেইকাৰণে মই তাৰমানে অলপ ধৰা বেছিকৈ যদি উদাহৰণবোৰ দিয়া থাকে তেতিয়া শিকিবলৈ ভাল হয় বুলি ভাবিছো আৰু তাৰপিছত ইয়াতে 1 কৰিলো তাৰপিছত কি আছে 5 মানে 5 সমান 4 পূৰণ 1 যোগ 1 তাৰপিছত আহিব কিমান 9 9ত আহিলে 4 পূৰণ 2 যোগ 1 তাৰপিছত আহিব 13 হলে কিমান হ'ব 4 পূৰণ 3 যোগ 1 খিনি হল আৰু এটা আমি যদি কৰো এইটো কি কৰিব পাৰো 3 কি হ'ব 3 সমান 4 পূৰণ 0 যোগ 3 তাৰপিছত আহিব এইটো 7 সমান 4 পূৰণ 1 যোগ 3 তাৰপিছত আহিব 11 আহিলে 4 পূৰণ 2 যোগ 3 তাৰপিছত আহিব 15 হলেও 4 পূৰণ 3 যোগ 3 এইখিনি হলে আমি ইয়াতে এতিয়া এইটোত কি কৰিছিলো সেই ধৰণে কৰিম এক নাই এইটো চোৱা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হলে আমাৰ ইয়াতো অখণ্ড সংখ্যাৰে কথা কৈছে তেতিয়াহ'লে আমি ইয়াতে কি লিখিম এতেকে বা গতিকে যি দিয়া এতেকে আমি ইয়াতে এইটো লিখিব পাৰো এতেকে আমাৰ ইয়াতে কি হৈ আছে a ইকুৱেলছ টু 4q প্লাছ 1ত আহিছে ইয়াতে a ইকুৱেলছ টু 4q প্লাছ 3 আহিছে মানে কিউৰ মান যিকোনো হ'ব পাৰে কিউ যিকোনো এটা অখণ্ড সংখ্যা হ'ব
ইয়াতে যদি আমি লওঁ এতিয়া a equals to 4q plus 1 আৰু a equals to 4q plus 3 আমি উদাহৰণৰ লাষ্টৰ খিনি চাই লওঁ নে কি হয় এইটো লিখিম এনে ধৰণৰ সংখ্যাবোৰ যিকোনো অযুগ্ম অখণ্ড সংখ্যা কিয়ৰ বাবে অলপ দীঘলীয়া হৈছে কিন্তু বুজি পাব লাগে a equals to 4q plus 1 আৰু a equals to 4q plus 3 এনেধৰণৰ সংখ্যাবোৰ যিকোনো অযুগ্ম অখণ্ড সংখ্যা কাৰ কাৰণে কিউৰ কাৰণে হয়নে তুমি কিউৰ যিকোনো মান বহুৱাই দিয়া পাই যাবা এইটো তো এইটো হ'ব ইয়াৰে এনসাৰ আকৌ আমি যদি অন্য ধৰণে কৰিব যাওঁ তেতিয়াহ'লে আমি লিখিব লাগিব অন্য ধৰণে হলে আমি জানো ধৰা হল আহিব আমি এইখিনি বস্তুৱে কপি কৰি লৈ যাওঁ তাতে বেছি লিখি থাকিবও দৰকাৰ নাই কি হৈছে ধৰা হল এটা যিকোনো অযুগ্ম অখণ্ড যোগাত্মকটো থাকিবই কিন্তু যোগাত্মকটো আমি উঠাই দিম ইয়াতে লিখিম অযুগ্ম অখণ্ড সংখ্যা বুলি লিখি দিম অযুগ্ম অখণ্ড সংখ্যা আৰু বিৰ মান কিমান আছে ইয়াতে বিৰ মান আছে মানে কালেকশ্যন কৰিব লগা আছে আৰু কি হ'ব শূন্যৰ পৰা আৰৰ মান কলৈকে আহিব আৰৰ মান শূন্যৰ পৰা আৰম্ভ হৈ 4 লৈকে আহিব আৰু ইয়াতে 2 3 লৈকে যাব মানে 4তকৈ সৰু হ'ব লাগিব আৰৰ মান হয়নে আৰৰ মান যদি এইটো সৰু হ'ব লাগে তেতিয়াহ'লে আমি ইয়াতে যুগ্ম সংখ্যা ল'ব নোৱাৰো যিহেতু অযুগ্ম সংখ্যা তেতিয়াহ'লে আমাৰ ইয়াতে কাটা কি যাব 0 আৰু 2 কাটা যাব 0 আৰু 2 ল'ব নোৱাৰিম তেতিয়াহ'লে আমাৰ ইয়াতে আমি পাম এৰ মান আমি কি পাম ইয়াতে 4q plus 1 আৰু 4q plus 3 আমি এইটো পালো আমাৰ প্ৰশ্ন মতে এইটোৱে কোৱা আছে যদি এইটো হয় তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰো a equals to মই এইখিনি এতিয়া নালাগে মানে গোটেই ইমানখিনি লিখিবৰ পৰা বাছি গলো কাৰণে এনেকুৱা ধৰণে লিখিছো তেনেহ'লে আমি ইয়াতে লিখিম আমি এতেকে দি এইটো বস্তু লিখি দিব পাৰো যে কি লিখিব পাৰো যে 4q মানে a equals to 4q plus 1 আৰু a equals to 4q plus 3 কি হ'ব এই ধৰণৰ সংখ্যাবোৰ অযুগ্ম অখণ্ড সংখ্যা ঠিক আছে এই ধৰণৰ বা এনে ধৰণৰ এই ধৰণৰ সংখ্যাবোৰ
সংখ্যাবোৰ কি হ'ব অযুগ্ম খণ্ড সংখ্যা কাৰ বাবে কিউৰ বাবে এইখিনি আছিলে কৰিব লগা ইয়াতে মানে এইটো উদাহৰণত এইখিনিয়ে কৰিব লগা আছিল এতিয়া আমাৰ 4 নম্বৰ উদাহৰণটোলৈ যাওঁ ওকে 4 নম্বৰটো অলপ মানে কি কোৱা আছে মিঠাই বেপাৰী কাজু আৰু বৰফিৰ কথা কৈছে কাজু আৰু বৰফি খাই লওঁ হয়নে তো একদম সহজ মানে লিংগুইষ্টিক প্ৰব্লেমটো এইটো ভাষা তত্ত্ব ধৰণৰ মানে ভাষাৰে অংকটোক প্ৰব্লেমত পেলাইছে তুমি এইটো সমাধান কৰিব লাগে ওকে ইয়াতে কি কৈছে যে এজন মিঠাই বেপাৰীৰ 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে 130টা বাদাম বৰফি আৰু আছে কাজু বৰফিও আছে 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে তাৰমানে থাক মানে ধৰা ষ্টেপ বাই ষ্টেপ যে ৰাখে ন সজাই ৰাখে আলমাৰীত এইটো ৰাখিলে মানে তলৰটোত যিমান থাকিব ওপৰটোত সিমান তাতো ইমান একে সমান সমান হ'ব তাৰমানে সজাওত ঠিক আছে সজাওতে কম বেছি হ'ব নোৱাৰে বুলি কৈছে মানে কি কৈছে সৰু কথা কৈছে থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগুৰে এই উদ্দেশ্যৰে থাকবোৰ সজাব খুজি প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব তুমি এতিয়া কি কৰা 420 আৰু 130ৰ পখাও উলিওৱা দুই ধৰণে উলিয়াব পাৰি কেনেকৈ উলিয়াব পাৰি প্ৰথমতে যিটো নেকি নিয়মত চলি আছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা হয়নে তেতিয়াহ'লে প্ৰথমতে 420 আৰু 130 আছে এতিয়া সৰুটোৱেদি ডাঙৰটোক কি কৰি দিয়া হৰণ কৰি দিয়া তেনেহ'লে 130ৰে কাক হৰণ কৰিবা 430ক যদি আমি এইটো হৰণ কৰোঁ তেতিয়াহ'লে 0 দি 0 কাটিলে 13 2 গুণে 26 হয়নে 13 3 গুণে 40 তিনিবাৰ যাব ইয়াক যদি আমি তিনিবাৰ দিওঁ 3 0 গুণ 0 3 3 গুণে 9 9ৰ জাগাত কি হ'ব 3 3 গুণে 9 3 1 গুণে 3 শূন্য থাকিব 12ৰ পৰা 9 গ'লে 3 30 এতিয়া এই 30ৰে এই 130ক হৰণ কৰিব লাগিব ঠিক আছে 30ৰে কাক হৰণ কৰা 130ক হৰণ কৰা ওকে 3ৰে মানে 4বাৰ যদি দিওঁ 4 0 গুণে 0 4 3 গুণে 12 120 নামিব কিমান 10 আকৌ এই 10ৰে এতিয়া এই 30ক হৰণ কৰি দিয়া 10ৰে 30ক হৰণ কৰি দিলে কি হ'ব 30ক যদি হৰণ কৰোঁ 10 3 গুণে 30 নামিব কিমান 0 আমি কিহেৰে হৰণ কৰিলে পালো 10ৰে তেনেহ'লে ইয়াৰে গোটেইটোৰে মানে এইটো গসাও কি পালো আমি 10 তো আমি সেইটোৱে পাম এই ধৰণে কৰিছে এটাকে গসাও হ'ব 10 ওকে কথা নাই আমি ইয়াতে কি কৰিম ইয়াতে লিখি দিম এতেকে নিৰ্ণয় কি আছিলে গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 10 ওকে অন্য ধৰণে আমি কৰিম বুলি কৈছিলো ন দুই ধৰণে কৰিব পাৰি ইয়াক আৰু এটা ধৰণ আছে সেইটো ধৰণেও কৰিলেও হ'ব কি আছিলে 130 আৰু 130
উৎপাদকত ভাঙা আৰু 420 ই আকৌ উৎপাদকত ভাঙা হৈ যাব। কি আহিব 130 2ৰে যায় একক ঘৰত 0 আছে 2 6 গুণে 12 2 5 গুণে এতিয়া 3ৰে যাবনে নাযায় কিহেৰে যাব 5ৰে যাব 5 5 1 গুণে 5 1 থাকিল 15 5 3 গুণে 15 ওকে এটুকু যায় 2ৰে 2 2 গুণে 4 2 1 গুণে 0 তাৰপিছত আকৌ 2ৰে যাব 2 1 গুণে 0 5 গুণে ইয়াক 3ৰে যায় 3 3 গুণে 9 1 থাকিল 15 3 5 গুণে 5ৰে যায় 5 7 গুণে 35 এতিয়া কমন কি আছে চোৱা আমি কমন সংখ্যা চাব লাগে ইয়াতে 2 আছে ইয়াতেও 2 আছে ইয়াতে 5 আছে ইয়াতেও 5 আছে তাৰ মানে কি হ'ব এতিয়া একে গসাউ সেম একেই এতেকে নিৰ্ণয় গসাউ কিমান হ'ব নিৰ্ণয় গসাউ 10 5 দুগুণ 10 ইয়াৰে এইটোৱে আছিলে উত্তৰ তাৰপিছত ইয়াতে আৰু নাই আমি অনুশীলনীলৈ অন্য এটা ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ